গোলাঘাট তথা অসমৰ উচ্চ শিক্ষাৰ জগতখনত এটা উজ্জ্বল নাম হৈছে গোলাঘাট বাণিজ্য মহাবিদ্যালয়। এই গোলাঘাট বাণিজ্য মহাবিদ্যালয় গোলাঘাট জিলাৰ গৌৰৱ আৰু বাণিজ্য শিক্ষাৰ একমাত্ৰ পূৰ্ণাংগ পৰ্যায়ৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খনে জন্ম লাভ কৰিছিলে 1972 চনৰ 9 অক্টোবৰ তাৰিখে আৰু ইতিমধ্যে এই মহাবিদ্যালয়ে 2022 চনৰ 9 অক্টোবৰ তাৰিখে সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে আৰু আমি মহাবিদ্যালয় পৰিয়াল আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল মহাবিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰী সকলোৰে সমন্বিতে যোৱা 2022 চনৰ 9, 10 আৰু 11 অক্টোবৰ তাৰিখে অতি উলহ মালহেৰে আমি সোণালী জয়ন্তী বৰ্ষ ইতিমধ্যে আৰম্ভণি কৰিছোঁ আৰু আমি দেখা পাইছিলোঁ যে অভূতপূৰ্ব সঁহাৰি আমাৰ সকলো ৰাইজৰ পৰা আমি পাবলৈ সক্ষম হৈছিলোঁ। ইয়াৰ পিছত আহে মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ কথা। আমি ইতিমধ্যে এখন সভাৰ জৰিয়তে এইটো থিৰাং কৰিছোঁ যে অহা অক্টোবৰৰ 8 আৰু 9 তাৰিখে মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান হ'ব। ইতিমধ্যে আমি মহাবিদ্যালয়ৰ পৰিয়ালে এখন সাধাৰণ সভাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অহা অক্টোবৰৰ 8 আৰু 9 তাৰিখে মহাবিদ্যালয়ৰ যি সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান উদযাপন কৰা হ'ব আৰু এই বিষয়ত আমি ইতিমধ্যে আমাৰ মহাবিদ্যালয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত প্ৰাক্তন ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়ৰ শুভাকাংক্ষী ৰাইজ আৰু সকলোকে অৱগত কৰিছোঁ। আমাৰ এই দুদিনীয়া কাৰ্যসূচীৰ থাকিব, প্ৰথম দিনাৰ কাৰ্যসূচী হ'ব ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন, তাৰপিছত শোভাযাত্ৰা আৰু বিয়লিৰ ভাগলৈ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখন সন্মিলনী অনুষ্ঠান হ'ব। দ্বিতীয় দিনাৰ কাৰ্যসূচী হ'ব স্বৰ্গীয় পুনৰাম নেওগ স্মাৰক বক্তৃতা আৰু বিয়লিলৈ মুকলি সভা আৰু সন্ধিয়াৰ ভাগলৈ হ'ব সাংস্কৃতিক অনুষ্ঠান। এই দুয়োটা দিনৰ কাৰ্যসূচীত আমি সমূহ শুভাকাংক্ষী ৰাইজ আৰু আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, আমাৰ সমূহ প্ৰাক্তন শিক্ষক কৰ্মচাৰী সকলোকে আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি আমন্ত্ৰণ জনাইছোঁ। যদিওবা আমি আচলতে 2022 চনৰ পৰা 2023 চনৰ ভিতৰত 2023 চনৰ অক্টোবৰ মাহৰ ভিতৰত আমি এই কাৰ্যসূচী সম্পাদন কৰিবলগীয়া আছিলে, কিন্তু আমাৰ প্ৰশাসনিক ভৱন নিৰ্মীয়মান অৱস্থাত থকাৰ বাবে আমি এই কাৰ্যসূচী 2024 চনৰ অক্টোবৰ মাহলৈ পিছুৱাই দিলোঁ। আৰু মই উল্লেখ কৰি ভাল পাম যে আমাৰ সন্মানীয় মন্ত্ৰী মহোদয় শ্ৰীযুতা অজন্তা নেওগ ডাঙৰীয়ানীয়ে নেতৃত্বত আমি প্ৰশাসনিক ভৱনটো নিৰ্মাণ কৰিছোঁ। তেখেতে বিধায়ক পুঁজিৰ পৰা দিয়া 30 লাখ টকাৰ অনুদানেৰে আমি ইতিমধ্যে এই প্ৰশাসনিক ভৱনটো নিৰ্মাণ কৰি উলিয়াইছোঁ। গতিকে ই মহাবিদ্যালয়ৰ উত্তৰণৰ পৰিচায়ক। আমি এই শুভ মুহূৰ্তত তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ আমি মহাবিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, মহাবিদ্যালয়ৰ সমূহ আমাৰ ৱেল উইচাৰ্ছ, আমাৰ শুভাকাংক্ষী, মহাবিদ্যালয়ৰ লগত জড়িত সকলো ব্যক্তি প্ৰতিষ্ঠানক আমি মহাবিদ্যালয়ৰ এই দুয়োটা দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমন্ত্ৰণ জনাইছোঁ আৰু আশা কৰিছোঁ তেখেতসকলৰ উপস্থিতিয়ে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।